নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ নৱম অধ্যায় মাতৃৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম মাতৃৰ বিভিন্ন ধৰ্মসমূহৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ মাটি হৈছে এক প্ৰাকৃতিক সম্পদ আৰু মাটি হৈছে সকলো জীৱৰে বাসস্থান সো মাটিৰ ধৰ্মসমূহ তোমালোকৰ আগত কি দেখুৱা হৈছে কেইটামান ক্ৰিয়াকলাপ দেখুৱা হৈছে দেখিছা ইয়াতে কি দেখুৱা হৈছে পানীৰ অন্তঃস্ৰৱণৰ হাৰ নিৰ্ধাৰণ কৰা চিত্ৰ দেখুৱা হৈছে দেখিছানে আৰু ইয়াতে কি দেখুৱা হৈছে মাটিৰ দ্বাৰা পানী শোষণ কৰা দেখুৱা হৈছে মাটিয়ে পানী কি কৰে জানানে শোষণ কৰে কিন্তু এই পানী শোষণ কৰা ক্ষমতা প্ৰতিটো মাটিৰ প্ৰকাৰৰে কি হয় জানানে বেলেগ বেলেগ হয় এতিয়া মাটিৰ প্ৰকাৰবিলাক প্ৰকৃতিবিলাক কেনেকুৱা আছিল ছাত্ৰ ছাত্ৰীসকল মনত পেলোৱা তোমালোকে মাটি আছিল বালিচহীয়া মাটি হয়নে নহয় মাটি বালিচহীয়া মাটি আলতীয়া মাটি দুমুজা মাটি হয়নে ছাত্ৰ ছাত্ৰীসকল গতিকে এই মাটিৰ প্ৰকাৰ অনুযায়ী মাটিয়ে পানী শোষণ কৰা ক্ষমতাও কি হয় জানানে বেলেগ বেলেগ হয় আৰু এই মাটিৰ প্ৰকাৰত কি হয় জানানে কণিকাবিলাকৰ আকাৰৰ অনুপাতো বেলেগ বেলেগ হয় আহা আমি চাও ইয়াতে আকৌ কি দেখুৱা হৈছে মাটিৰ আৰ্দ্ৰতা অপহৰণ প্ৰক্ৰিয়া দেখুৱা হৈছে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল মাটিৰ আৰ্দ্ৰতা হৈছে মাটিত থকা পানীৰ পৰিমাণ আহা আমি চাও মাটিত পানীৰ অন্তঃস্ৰৱণৰ হাৰ কেনেকুৱা তলৰ সূত্ৰটোৰ সহায়ত পানীৰ অন্তঃস্ৰৱণৰ হাৰ নিৰ্ণয় কৰা হয় গতিকে তোমালোকে এই সূত্ৰটো মনত ৰাখিব লাগিব কাৰণ পানীৰ অন্তঃস্ৰৱণৰ হাৰ কেনেকৈ দেখুৱা হৈছে কি এককত মিলিলিটাৰ প্ৰতি মিনিটত দেখিছানে পানীৰ পৰিমাণ আৰু অন্তঃস্ৰৱণৰ সময় দেখিছানে পানীৰ পৰিমাণ কিমান পৰিমাণৰ পানী অন্তঃস্ৰৱণ হৈছে আৰু সময় কিমান লাগিছে গতিকে তোমালোকে এই সূত্ৰটো মনত ৰাখিবা পানীৰ পৰিমাণক আমি যদি অন্তঃস্ৰৱণৰ সময়েৰে হৰণ কৰো তেনেহলে আমি কি পাম পানীৰ অন্তঃস্ৰৱণৰ হাৰ পাম সো উদাহৰণ স্বৰূপে ধৰা হল এক নিৰ্দিষ্ট নমুনাই 200 মিলিলিটাৰ পানী 20 মিনিট সময়ৰ ভিতৰত কি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল অন্তঃস্ৰৱণ কৰিব পাৰে তেতিয়া আমি পানীৰ অন্তঃস্ৰৱণৰ হাৰ কেনেকৈ উলিয়াম জানানে আমাৰ পানী কিমান মিলিলিটাৰ 200 মিলিলিটাৰ পানী কিমান সময়ৰ ভিতৰত উলিয়াব দিছে 20 মিনিটৰ ভিতৰত হয়নে ছাত্ৰ ছাত্ৰীসকল 20 মিনিটৰ ভিতৰত গতিকে এইটো কি হ'ব সমান কি হ'ব 10 মিলিলিটাৰ প্ৰতি মিনিট বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল 10 মিলিলিটাৰ প্ৰতি মিনিট দেখিছানে গতিকে তোমালোকে এই সূত্ৰটো জানিব লাগিব এবাৰ চোৱা মাটিৰ আৰ্দ্ৰতা মানে হৈছে মাটিত থকা পানীৰ পৰিমাণ হয়নে নহয় মাটিত থকা পানীৰ পৰিমাণক কি বুলি কোৱা হয় মাটিৰ আৰ্দ্ৰতা বুলি কোৱা হয় গৰম কৰি দিলে মাটিত থকা পানী ভাগ বাষ্পীভৱন হৈ ওপৰলৈ উৰি যায় হয়নে নহয় মাটিখিনি যদি আমি গৰম কৰি দিওঁ তেনেহলে মাটিৰ ভিতৰত যি পানী সোমাই থাকে সেই পানীখিনি কি হ'ব বাষ্পীভৱন প্ৰক্ৰিয়াৰে ভাপ হৈ ওপৰলৈ উৰি যাব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আৰ্দ্ৰতা মানে কি আৰ্দ্ৰতা মানে হৈছে মাটিত থকা পানীৰ পৰিমাণ যদি আমি মাটিখিনি গৰম কৰি দিওঁ মানে তাপ প্ৰয়োগ কৰো মাটিত তেনেহলে সেই মাটিত সোমাই থকা পানীখিনি কি হ'ব জানানে বাষ্পীভৱন প্ৰক্ৰিয়াৰে ওপৰলৈ উৰি যাব হয়নে নহয় সো আৰু কাঁচৰ নলীটোৰ ওপৰ ভাগৰ চেঁচা ভিতৰ পৃষ্ঠত লাগি কি হ'ব ঘনীভূত হ'ব মানে জমা হ'বলৈ ধৰিব এবাৰ চোৱা গৰম দিনত মাটিৰ পৰা ওলাই অহা জলীয় বাষ্পই সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰে আৰু মাটিৰ উপৰি ভাগ দেখিছানে তিৰবিৰাই থকা যেন লগা যায় কিমান ধুনীয়া কথা দেখিছানে নাই গৰম দিনত কি হয় জানানে মাটিৰ পৰা ওলাই অহা জলীয় বাষ্পই হয়নে নহয় গৰম পায় তাপ পায় সূৰ্যৰ পোহৰৰ তাপ পায় তাৰ ফলত কি হয় মাটিত যি পানী সোমাই থাকে সি জলীয় বাষ্প কণা আকাৰে ওলাই আহে আৰু সি কি কৰে সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰে হয়নে নহয় সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰে ফলত মাটিখিনি কেনেকুৱা লাগে চিকমিকাই থকা যেন লাগে তিৰবিৰাই থকা যেন লাগে এতিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল কিয় মাটি কেতিয়াবা তিৰবিৰাই থকা যেন লাগে এবাৰ চোৱা এটা ক্ৰিয়াকলাপটো কিহৰ ওপৰত মাটিৰ আৰ্দ্ৰতা অপহৰণৰ ওপৰত দেখিছানে তাৰ কাৰণে আমি দেখিছা এডাল ষ্টেণ্ডত কি লৈছো বুনচেন বাৰ্নাৰ লৈছো লৈ এডাল কাঁচৰ নলী দেখিছানে তাতে কি লোৱা হৈছে মাটিৰ নমুনা লোৱা হৈছে আৰু তাতে কি দেখা গৈছে পানীৰ টোপাল দেখা পোৱা
গৈছে সো মাটিয়ে পানী শোষণ কৰা কাৰ্য মাটিয়ে পানী শোষণ কৰে আৰু মাটিৰ প্ৰকৃতি অনুযায়ী পানী শোষণ কৰাৰ ক্ষমতাও কি হয় জানানে বেলেগ বেলেগ প্ৰকাৰৰ বা বেলেগ বেলেগ ধৰণৰ হয় সো আটাইবোৰ মাটিয়ে সমপৰিমাণে পানী শোষণ কৰে নে ছাত্ৰ-ছাত্ৰীসকল আটাইবোৰ মাটিয়ে সমপৰিমাণে পানী শোষণ নকৰে প্ৰত্যেক মাটিৰে পানী শোষণ কৰাৰ ক্ষমতা কি হয় জানানে বেলেগ বেলেগ হয় এটা ক্ৰিয়াকলাপ চোৱা মাটিৰ দ্বাৰা পানী শোষণ তাৰ কাৰণে আমাক কি লাগিব বিকাৰ লাগিব থিসল চুপি লাগিব ফিল্টাৰ কাগজ লাগিব আৰু কি লাগিব ড্ৰপাৰ লাগিব চোৱা আৰম্ভণিতে মাপক চুঙাত থকা পানীৰ আয়তন আমি যদি কি বুলি ধৰো ইউ মিলিলিটাৰ বুলি ধৰো পৰীক্ষাৰ শেষত মাপক চুঙাত থকা পানীৰ আয়তন যদি আমি ভি মিলিলিটাৰ বুলি ধৰো মাটিয়ে শোষণ কৰা পানীৰ আয়তন তেতিয়া কিমান হ'ব জানানে ইউ মাইনাস ভি গ্ৰাম তোমালোকে এই সূত্ৰটো মনত ৰাখিবা ইউ মাইনাস ভি কি হ'ব গ্ৰাম দেখিছা ইউ মাইনাস মাটিয়ে শোষণ কৰা পানীৰ আয়তনটো হ'ব ইউ মাইনাস ভি গ্ৰাম এতিয়া চোৱা ধৰা হল এটা নিৰ্দিষ্ট নমুনাৰ বাবে পানী লোৱা হল 100 মিলিলিটাৰ কিমান মিলিলিটাৰ পানী লোৱা হৈছে ছাত্ৰ-ছাত্ৰীসকল 100 মিলিলিটাৰ বাকি থকা পানীৰ পৰিমাণ হৈছে 70 মিলিলিটাৰ তেনেহলে শোষিত পানী কিমান হ'ব জানানে 100 minus 70 equal 30 মিলিলিটাৰ দেখিছানে তাৰ মানে শোষিত পানীৰ পৰিমাণ কিমান ছাত্ৰ-ছাত্ৰীসকল 30 মিলিলিটাৰ দেখিছা কিমান পানী শোষণ হৈ গল 30 মিলিলিটাৰ পানী হে শোষণ হৈ গল এতিয়া কোনবিধ মাটিৰ পানী অন্তঃস্ৰৱণৰ হাৰ সৰ্বাধিক কোনবিধ মাটিৰ পানীৰ অন্তঃস্ৰৱণৰ হাৰ সৰ্বাধিক হ'ব জানানে বালিচহীয়া মাটি কাৰণ বালিচহীয়া মাটিৰ কণিকাবিলাকৰ কি হয় ডাঙৰ আকাৰৰ হয় হয়নে নহয় কণিকাবিলাক ডাঙৰ আকাৰৰ হয় হয়নে নহয় কোনবিধ মাটিৰ অন্তঃস্ৰৱণৰ হাৰ সৰ্বনিম্ন হ'ব আলতীয়া মাটিৰ কি হ'ব ছাত্ৰ-ছাত্ৰীসকল অন্তঃস্ৰৱণৰ হাৰ সৰ্বনিম্ন হ'ব গতিকে প্ৰত্যেক মাটিৰে কি হয় অন্তঃস্ৰৱণৰ হাৰ বেলেগ বেলেগ হয় চোৱা এবাৰ আমি শিকিম মাটি আৰু শস্যৰ বিষয়ে চোৱা ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰকাৰৰ মাটি পোৱা যায় হয় নে নহয় জলবায়ুৰ গুৰুত্বপূৰ্ণ কাৰক যিয়ে মাটিৰ স্তৰৰ ওপৰত প্ৰভাৱ পেলায় কাৰকসমূহ কি জানানে বতাহ বৰষুণৰ পানী উষ্ণতা আৰ্দ্ৰতা আদি দেখিছা বতাহ বৰষুণৰ পানী উষ্ণতা পোহৰ আৰ্দ্ৰতা আদিয়ে কি কাৰকে কিহৰ ওপৰত প্ৰভাৱ পেলায় মাটিৰ প্ৰকাৰৰ ওপৰত প্ৰভাৱ পেলায় তোমালোকে কাৰক কেইটা মনত ৰাখিবা বতাহ বৰষুণৰ পানী উষ্ণতা পোহৰ আৰু আৰ্দ্ৰতা মোৰ লগত কৈ যোৱা বতাহ বৰষুণৰ পানী উষ্ণতা পোহৰ আৰু আৰ্দ্ৰতাৰ দ্বাৰা বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এবাৰ চোৱা কোনো অঞ্চলৰ জলবায়ুৰ লগতে মাটিৰ উপাদানবোৰে সেই অঞ্চলত হ'ব পৰা গছ-গছনি আৰু শস্যৰ প্ৰকাৰ নিৰূপণ কৰে হয়নে নহয় ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ কিন্তু ভাৰতবৰ্ষৰ সকলো ঠাইতে সকলোবোৰ খেতি সমপৰিমাণে নহয় হয়নে নহয় মাটিৰ প্ৰকাৰ অনুযায়ী হে কি হয় জানানে বিভিন্ন ধৰণৰ শস্যৰ উৎপাদন হয় গতিকে এই শস্যৰ উৎপাদন প্ৰক্ৰিয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে মাটিৰ গুণাগুণ বা মাটিৰ প্ৰকৃতিৰ ওপৰতহে নিৰ্ভৰ কৰে এবাৰ চোৱা বৃদ্ধিৰ বাবে উপযোগী কেনেকুৱা খেতিৰ বাবে কেনেকুৱা মাটিৰনো প্ৰয়োজন হয় দেখিছা বালিচহীয়া মাটিৰ বাবে কেনেকুৱা গাজৰ মূলা আৰু আলু আদি খেতিৰ বাবে কি হয় ভাল হয় দুমুজা মাটিত কেনেকুৱা হয় জানানে ঘেঁহু মচুৰ দাইল কপাহ আদি খেতি ভাল হয় আৰু আলতীয়া মাটিৰ কাৰণে কেনেকুৱা হয় ধান জাতীয় শস্য গ্ৰাম ধান আদি ঘেঁহু বুট মাহ আদি বিলাকো কি হয় জানানে ভাল হয় গতিকে এই আলতীয়া মাটিত ঘেঁহু শস্য হ'ব পাৰে আকৌ বুট মাহ হ'ব পাৰে আদি শস্যবিলাকৰ খেতি কি হয় জানানে ছাত্ৰ-ছাত্ৰীসকল ভাল ধৰণেৰে হয় গতিকে মাটিৰ প্ৰকাৰ ওপৰতহে শস্যৰ প্ৰকাৰ নিৰ্ভৰ কৰে এবাৰ চোৱা মাটিৰ ক্ষয়ীভৱন হয় মাটিৰ খহনীয়া হয় বিভিন্ন কাৰকৰ ফলত পানী বতাহ বা বৰষুণৰ দ্বাৰা মাটিৰ উপৰিভাগ ক্ষয় যোৱাকে কি বুলি কোৱা হয় মাটিৰ ক্ষয়ীভৱন বুলি কোৱা হয় আৰু আমি এই ক্ষয়ীভৱন কি কৰিব লাগিব জানানে ৰোধ কৰিব লাগিব কাৰণ মাটি এক
অমূল্য প্ৰাকৃতিক সম্পদ দেখিছানে মাটিৰ বিভিন্ন কাৰকৰ ফলত বানপানীৰ ফলত খৰাঙৰ ফলত গছ-গছনি কটাৰ ফলত নিৰ্বৰ্ণানীকৰণৰ ফলত কি হ'বলৈ ধৰিছে ধ্বংস হ'বলৈ ধৰিছে ক্ষয় হ'বলৈ ধৰিছে হয়নে নহয় গতিকে এই প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত মাটিৰ ক্ষয়ভৱন হ'বলৈ ধৰিছে আমি এই ক্ষয়ভৱন কি কৰিব লাগিব ৰোধ কৰিব লাগিব আৰু আমি কেনেদৰে মাটিৰ ক্ষয়ভৱন ৰোধ কৰিম আমি মাটিৰ ক্ষয়ভৱন ৰোধ কৰিম কেনেদৰে জানানে আমি যিমানে গছ-গছনি ৰোপণ কৰিম গতিকে সেউজীয়া বনাঞ্চলৰ দ্বাৰাহে আমি কি কৰিব পাৰিম মাটিৰ খহনীয়া ৰোধ কৰিব পাৰিম চোৱা উদ্ভিদৰ শিপাই মাটিক নিকপ কপিয়াকৈ বান্ধি ৰাখে দেখিছানে সেই কাৰণে আমি গছ-গছনি ৰোপণ কৰিব লাগিব কাৰণ উদ্ভিদৰ গছ-গছনিৰ শিপাই মাটিক কি কৰে টানকৈ খামুচি মাৰি ধৰি ৰাখে উদ্ভিদ অবিহনে কি হৈ যায় জানানে মাটি ঢিলা হৈ যায় উদ্ভিদ অবিহনে মাটি ঢিলা হৈ যায় সেয়ে বতাহ আৰু বোৱতী পানীৰ দ্বাৰা এনে মাটিৰ কি হ'ব পাৰে স্থানান্তৰ হ'ব পাৰে যদি গছ-গছনি নাথাকে সেউজীয়া উদ্ভিদ বনাঞ্চল নাথাকে তেনেহলে সেই মাটি ঢিলা হৈ যায় আৰু ফলস্বৰূপে কি হয় বতাহ আৰু বোৱতী পানীয়ে সেই মাটি কি কৰিব পাৰে সহজতে কি কৰিব পাৰে সহজতে ক্ষয়ভৱন কৰিব পাৰে এবাৰ চোৱা উপৰিভাগত একেবাৰে গছ-গছনি নথকা বা অলপ গছ-গছনি থকা ঠাইৰ ক্ষেত্ৰত মাটিৰ খহনীয়া অধিক কি হয় জানানে তীব্ৰ হয় যদি গছ-গছনি একেবাৰে নাথাকে বা কম থাকে তেতিয়া মাটিৰ খহনীয়া অধিক তীব্ৰ হয় এবাৰ চোৱা যেনে মৰুভূমি বা উদং মাটি দেখিছা সেয়ে গছ কটা আৰু বনাঞ্চল ধ্বংস কৰাটো বন্ধ কৰিব লাগে আৰু সেউজীয়া অঞ্চল বৃদ্ধিত আমি কি দিব লাগে গুৰুত্ব দিব লাগে দেখিছানে গছ-গছনি আমি নিৰ্বিচাৰে আমি যদি জধে-মধে গছ-গছনি কাটো তেনেহলে তাৰ পৰা কি হ'ব তাৰ পৰা হ'ব মাটিৰ ক্ষয়ভৱন এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে ডেছ মাটিৰ ধানৰ বাবে উপযোগী কেনেকুৱা মাটি ধানৰ বাবে উপযোগী ছাত্ৰ-ছাত্ৰীসকল আলতীয়া মাটি ধানৰ বাবে উপযোগী তোমালোকে মনত ৰাখিবা আলতীয়া মাটি ধানৰ বাবে উপযোগী কাৰণ আলতীয়া মাটি কি কৰিব পাৰে পানী ধৰি ৰাখিব পাৰে মোৰ দ্বিতীয় প্ৰশ্ন মাটিৰ পাত্ৰ তৈয়াৰ কৰাত আলতীয়া মাটি ব্যৱহাৰ কৰা হয় ই শুদ্ধ নে অশুদ্ধ ই হৈছে শুদ্ধ আলতীয়া মাটিৰ সহায়ত কি কৰা হয় বিভিন্ন মাটিৰ পাত্ৰ পুতলা আদি বনোৱা হয় মোৰ তৃতীয় প্ৰশ্ন পানী অন্তঃস্ৰৱণৰ হাৰ সৰ্বাধিক হয় আলতীয়া মাটি বালিচহীয়া মাটি দুমুজা মাটি ওপৰৰ সকলোবোৰ পানীৰ অন্তঃস্ৰৱণৰ হাৰ সৰ্বাধিক ক'ত হয় জানানে ছাত্ৰ-ছাত্ৰীসকল বালিচহীয়া মাটিত পানী অন্তঃস্ৰৱণৰ হাৰ সৰ্বাধিক হয় আৰু ক'ত সৰ্বনিম্ন হয় পানীৰ অন্তঃস্ৰৱণৰ হাৰ সৰ্বনিম্ন হয় আলতীয়া মাটিত গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো মাটিৰ ধৰ্মসমূহৰ বিষয়ে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ